আমি গম পোৱা মতে যোৱাকালি নিশা 1:30মান বজাত বাঘিনী এজনী 4টা পোৱালি লৈ আমাৰ এই বখতিপটন এলেকা খুমটাই চাহ বাগিচাৰ গীৰ্জাঘৰৰ সন্মুখ আৰু আমাৰ মন্দিৰৰ সন্মুখৰ যিখন ফিল্ড আছে তাত আহিছিলে। অহাৰ অৱস্থাত কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলত এটা গৰু মাৰি থৈ গৈছে। গতিকে আমি বন বিভাগক আহ্বান জনাওঁ যাতে এই বখতিপটন অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থৰ খাতিৰত এই বাঘিনীক যাতে কাৰায়ত্ব কৰি তেখেতসকলে নিজৰ বনলৈ প্ৰেৰণ কৰে, তাকে আমি আহ্বান জনাওঁ। আমি গম পোৱা মতে বাগিচাত কৰ্মৰত শ্ৰমিকসকলে আমাৰ তিনিচুকীয়া লাইনৰ তিনিচুকীয়া ডিভিজনৰ বাগিচাত প্ৰত্যক্ষ কৰিছে বুলি আমি প্ৰত্যক্ষদৰ্শীৰ পৰা শুনিবলৈ পাইছোঁ। আপোনাৰ 1:30মান বজাত মই প্ৰত্যক্ষ কৰিছোঁ কুকুৰ মোৰ ঘৰৰ আগফালে পূৰা একদম ভুকি আছে। তাতে মই দেখিলোঁ এই ফিল্ডত মানে আন্ধাৰ কুঁৱলীততো ইমানকৈ পূৰা ক্লিয়াৰলি দেখা নাই, কিন্তু পোৱালি 4টা আৰু এটা ডাঙৰ দেখি পাইছোঁ। তাকে মই ৰাতিপুৱাই আহি চাবলৈ লওঁতে গৰু এটা মৰি থকা দেখিছোঁৱে। আৰু ইয়াৰ আগে পিছে এনে বসতি প্ৰধান এলেকাত নাহা ফটকি আহিছিলে নেকি? ইয়াৰ আগে পিছেতো আমি শুনিছোঁ আমাৰ তিনিচুকীয়া লাইন ফালে চাহ শ্ৰমিক কাম কৰা মানুহখিনিয়ে কৈছে যে বাঘ ওলাইছে বুলি। তাৰ আগতো আমাৰ সেই 6 নম্বৰ ফালেও ওলাইছিলে। বন বিভাগক কি আহ্বান জনাম? বন বিভাগক আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এইটো এলেকাত পিঞ্জৰা ব্যৱস্থা কৰক আৰু এই বাঘক যাতে কৰায়ত্ব কৰি নিজৰ বনাঞ্চললৈ প্ৰেৰণ কৰক। আমি গম পোৱা মতে যোৱাকালি নিশা 1:30মান বজাত বাঘিনী এজনী 4টা পোৱালি লৈ আমাৰ এই বখতিপটন এলেকা খুমটাই চাহ বাগিচাৰ গীৰ্জাঘৰৰ সন্মুখ আৰু আমাৰ মন্দিৰৰ সন্মুখৰ যিখন ফিল্ড আছে তাত আহিছিলে। অহাৰ অৱস্থাত কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলত এটা গৰু মাৰি থৈ গৈছে। গতিকে আমি বন বিভাগক আহ্বান জনাওঁ যাতে এই বখতিপটন অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থৰ খাতিৰত এই বাঘিনীক যাতে কাৰায়ত্ব কৰি তেখেতসকলে নিজৰ বনলৈ প্ৰেৰণ কৰে, তাকে আমি আহ্বান জনাওঁ। আমি গম পোৱা মতে বাগিচাত কৰ্মৰত শ্ৰমিকসকলে আমাৰ তিনিচুকীয়া লাইনৰ তিনিচুকীয়া ডিভিজনৰ বাগিচাত প্ৰত্যক্ষ কৰিছে বুলি আমি প্ৰত্যক্ষদৰ্শীৰ পৰা শুনিবলৈ পাইছোঁ। আপোনাৰ 1:30মান বজাত মই প্ৰত্যক্ষ কৰিছোঁ কুকুৰ মোৰ ঘৰৰ আগফালে পূৰা একদম ভুকি আছে। তাতে মই দেখিলোঁ এই ফিল্ডত মানে আন্ধাৰ কুঁৱলীততো ইমানকৈ পূৰা ক্লিয়াৰলি দেখা নাই, কিন্তু পোৱালি 4টা আৰু এটা ডাঙৰ দেখি পাইছোঁ। তাকে মই ৰাতিপুৱাই আহি চাবলৈ লওঁতে গৰু এটা মৰি থকা দেখিছোঁৱে। আৰু ইয়াৰ আগে পিছে এনে বসতি প্ৰধান এলেকাত নাহা ফটকি আহিছিলে নেকি? ইয়াৰ আগে পিছেতো আমি শুনিছোঁ আমাৰ তিনিচুকীয়া লাইন ফালে চাহ শ্ৰমিক কাম কৰা মানুহখিনিয়ে কৈছে যে বাঘ ওলাইছে বুলি। তাৰ আগতো আমাৰ সেই 6 নম্বৰ ফালেও ওলাইছিলে। বন বিভাগক কি আহ্বান জনাম? বন বিভাগক আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এইটো এলেকাত পিঞ্জৰা ব্যৱস্থা কৰক আৰু এই বাঘক যাতে কৰায়ত্ব কৰি নিজৰ বনাঞ্চললৈ প্ৰেৰণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।